সারা বছর তোমালোকে একটা আর্থিক বরঙণি এটা দেওয়া যায় সারারও নিশ্চয় বহুত উপকার হ'ব ট্ৰিটমেণ্টৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত অলপ তোমালোক সজাগ হ'ব। তাৰপিছত আৰু এটা কথা ক'বলৈ মই ওলাইছোঁ, আনাৰালি এটা কথা কৈছিলে যে আমাৰ ফজলক ছাৰে ফ্ৰী হিচাপত টিউশ্যন পঢ়াইছিল এটা সময়ত, এতিয়ালৈকে পঢ়াইছিলে। তাৰ মাজত এজন ছাত্ৰ তেওঁ কিবা হয়তো চাকৰি কৰে কি কৰে এইটো নাজানো, তেওঁ মাহেলি 30,000 টকা ইনকাম কৰে। তেওঁ চাঁদা বা বৰঙণি বিচাৰিছিল, 500 টকা এটা দিয়া নাই বুলি জানিব পৰা গ'ল। গতিকে এই ক্ষেত্ৰত মই তোমালোকক স্পষ্টকৈ ক'ব খোজোঁ, ভাল কাম তোমালোক কৰি গৈ থাকিবা, তাৰ ফলটো নিবিচাৰিবা। ভাল কামৰ প্ৰতিদান নিবিচাৰিবা, ভাল কাম তুমি কৰি গৈ থাকা, কিন্তু তাৰ প্ৰতিফলটো তোমালোক নিবিচাৰিবা। আজি ফজলক ছাৰে ঠিক তেনেধৰণৰ একাগ্ৰতাৰে স্কুলত কাম কৰি গৈ আছে, তোমালোকৰ দৃষ্টি আকৰ্ষণ হৈছে। আজি তেওঁলৈ ভাল মেছেজ এটা তোমালোক লৈ আহিছে, দহন বুজা এখন লাগে নহয়নে? আজি ছাৰ আমাৰ লগতো বাইক চলাই আহিব, কি এটা ভাল লগা কথা। আৰু এই কথাটো মই ইয়াকে ক'ব খুজোঁ, মই প্ৰথমতে কৈছিলোঁ যে আমাৰ অসমত এনেধৰণৰ কাৰ্যসূচী হৈছে নে নাই সন্দেহ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আজি শিক্ষক দিৱস হিচাপে শিক্ষকৰ এটা অতি আনন্দময় দিন। তাৰ মাজতে আমাৰ প্ৰাক্তন ছাত্ৰসকলে যি কৰিলে তাৰ বাবে আমাক আৰু অধিক উৎসাহিত বা আনন্দিত কৰি তুলিছে। তো কথাটো হ'ল, মোৰ এই বিষয়ে যদিও মই জনা নাছিলোঁ যে কাৱনাগা হাইস্কুল ষ্টুডেণ্ট, অল্ড ষ্টুডেণ্ট এই গ্ৰুপটোত মোৰ নাম্বাৰটো কিন্তু তেওঁলোকৰ লগত এডেড হৈ গৈছে কিবা কাৰণত। মই কিন্তু গ্ৰুপত, এই গ্ৰুপটো মোৰ মোবাইলত আছে, মই কিন্তু পাই আছোঁ। পাই থকাৰ পিছত প্ৰায় এমাহ হ'ল প্ৰায় মই পাই আছোঁ। তাৰপিছত যেতিয়া দেখা পাওঁ যে খালি পইচা আহি থাকে, কি হ'ব? এদিন মই হাইস্কুলত আলোচনা কৰিলোঁ, এইটো কি গ্ৰুপ, তাতে কিবা অলপ গম পালোঁ। যিয়ে নহওক তথাপি মই ক'তো আলোচনাও কৰা নাই বা কোনো উত্তৰ দিওঁ, কিন্তু বস্তুখিনি মই চাই যাওঁ। তাৰপিছত ভিতৰুৱাকৈ অলপ গম লৈছিলোঁ যদিও আজিৰ কাৰ্যসূচী আজি যে হ'ব সেইটো মই নাজানো। যোৱা ৰাতি ঠিক 10:20 মানত এবাৰ সন্ধিয়াতে ফোন কৰিছিলে টিচাৰ কেইজন, সেইটো সুধিছিলে। তাৰপিছত 10:20 আজি যে কাৰ্যসূচী হ'ব সেই বিষয়ে মোক জনালে আৰু কথাখিনি ক'লে। বাইকৰ পিকচাৰটো মই চোৱা নাছিলোঁ কালি, তেতিয়াই মোক ক'লে যে বাইকৰ পিকচাৰটো চাই লওক। মই চালোঁ, সুন্দৰ পদক্ষেপ তোমালোকৰ যিখিনি ষ্টুডেণ্ট। মই কিন্তু এটা কথা আচৰিত মানিছোঁ যে ইয়াতে 235 জন ছাত্ৰ থকা বুলি মোক মানে ইয়াত সংখ্যাটো কৈছে আৰু এড হৈছে ইতিমধ্যে। অলপ দিনৰ পৰা যথেষ্টখিনি হৈছে। কাম করবো